নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ আৰু ইয়াত জগদীশ বৰ্মন। আৰু জগদীশ বৰ্মনে বহুতৰ জীৱন সলাইছে, গতিকে আকৌ এবাৰ জীৱন সলাওঁ আহক। আমি নিজকে খুব মনৰ পৰা ফূৰ্তিৰে থাকোঁ আহক। মানে বহু কিবা কিবি আমি ব্ৰেইনৰ কিছু এক্সাৰচাইজ ব্যায়াম কৰোঁ আহক। অহা ৭ জুলাইৰ পৰা 11 জুলাইলৈকে জগদীশ বৰ্মনৰ নেতৃত্বত কিছু হ'বলৈ গৈ আছে এনেকুৱা ধৰণৰ কাম, যাক আমি নাম দিছোঁ জীৱন সলাওঁ আহক। বাকীখিনি জগদীশে ক'ব। অ'কে, তো জীৱন সলাওঁ আহক এটা আমাৰ অনলাইন ৱৰ্কশ্বপ, যিটো ৭ তাৰিখৰ পৰা 11 তাৰিখলৈকে চলিব, আবেলি ৮ বজাৰ পৰা ৯:৩০ বজালৈকে। ইয়াত এইটোৱে থিম হৈছে যে আমি যিটো জীৱন জীয়াই আছোঁ, আমি ইয়াতকৈ এক ষ্টেপ আৰু আগবাঢ়িব নোৱাৰোঁ নেকি? আমি আৰু অলপ সপোন দেখিব নোৱাৰোঁ নেকি? এই সপোন দেখাৰ কাৰণে আমি নতুন বস্তু শিকিব নোৱাৰোঁ নেকি? তো কিছু নতুন বস্তু শিকি, কিছু নতুন টেকনিক শিকি, কিছুমান মানুহৰ জীৱনৰ যাত্ৰাৰ পৰা কিছুমান জ্ঞান আহৰণ কৰি আমি জীৱনটো সলাওঁ আহক। ইয়াতে চক্ৰপাণি দা থাকিব, ইয়াতে অভিনেত্ৰী অমৃতা গগৈ থাকিব, আৰু কিছু চেলিব্ৰিটি থাকিব, যোনে তেওঁলোকে কেনেকৈ জিৰ'ৰ পৰা হিৰ'লৈকে আহিলে, তেওঁলোকে কি কি পদক্ষেপ লৈছিলে সেই বিষয়ে আমাক সবিশেষ এই অনুষ্ঠানটোত জনাব। গতিকে যদি আপুনি এই অনুষ্ঠানটো জইন কৰিব বিচাৰে, তলত দিয়া লিংকটোত ক্লিক কৰি পেলাই এই অনুষ্ঠানটো বিনামূলীয়াকৈ জইন কৰক আৰু 5 দিন নতুন বস্তু শিকক আৰু জীৱনটো সলাওঁ আহক। জীৱন সলাওঁ আহক।